2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা বন্ধ হৈ থকা মাজুলী যোৰহাট সংযোগী দলঙৰ পুনৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাৰ বাবে বৰ্তমান সময়ত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মাজুলীৰ দক্ষিণ পাটত। আৰু মই পৰিৱেশটো দেখুৱাইছোঁ যে মাজুলী যোৰহাট সংযোগী দলঙৰ কাম যোৱা 6টা মাহে বন্ধ হৈ আছে আৰু এই বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত দক্ষিণ পাট অঞ্চলত সদৌ অসম ছাত্ৰ সন্থা মাজুলী জিলা সমিতিৰ উদ্যোগত স্থানীয় লোক আৰু বিভিন্ন দল সংগঠনে ইয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি মন্তব্য লোক আৰু বিভিন্ন লোকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু মানৱ শৃংখলাৰ লগতে এই দক্ষিণ পাট দলঙৰ এক স্থানত তেওঁলোকে ইয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আমি ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ। বহু প্ৰত্যাশিত মাজুলী যোৰহাট সংযোগী দলঙৰ এই বন্ধ হৈ থকাৰ বাবে বৰ্তমান সময়ত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি অসম আৰু আমাৰ দাবী মানি লওক আৰু এই দাবী মানি লওক আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে এই প্ৰতিশ্ৰুতি যাতে আগতে প্ৰদান নকৰে আগলৈ প্ৰদান নকৰে তাৰ বাবে বৰ্তমান সময়ত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বৰ্তমান সময়ত গ্ৰহণ কৰা হৈছে। বিভিন্নজন ব্যক্তি আছে আমি মন্তব্য ল'ম। বহু প্ৰত্যাশিত মাজুলী যোৰহাট সংযোগী দলং বিগত 6টা মাহে বন্ধ হৈছে আৰু এই ক্ষেত্ৰত মাজুলীবাসীয়ে উত্তীৰ্ণতা প্ৰকাশ কৰিছে এই দলঙৰ কাম পুনৰ আৰম্ভ হোৱাৰ বাবে। যোৱা 6টা মাহে মাজুলী যোৰহাট দলঙৰ নিৰ্মাণ কাম বন্ধ হৈ আছে আৰু আজি আমি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই মাজুলীবাসীৰ সহযোগত তীব্ৰভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক এটা কথা স্পষ্টভাৱে সকীয়াই দিব খুজিছো যে মাজুলী যোৰহাট সংযোগী দলঙত লৈ চৰকাৰে খেলাত ধেমালি সহ্য কৰা নহ'ব। এয়া মাজুলীবাসীৰ আবেগ, মাজুলীবাসীৰ শিক্ষা স্বাস্থ্য আৰু আত্মসামাজিক উন্নয়নৰ প্ৰস্তুত এই দলং নিৰ্মাণৰ কাৰণে 15 চনৰ পৰা আমি ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে নেৰা নেপেৰাকৈ আমি কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। চৰকাৰে যি হঠকাৰীমূলক সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত মানি লোৱা নহ'ব আৰু আহি থাকিবলগীয়া দিনত তাৎক্ষণিকভাৱে যদি এই দলঙৰ নিৰ্মাণ কাম আৰম্ভ নকৰে তেতিয়াহ'লে অধিক ভয়াৱহভাৱে আমি ছাত্ৰ সন্থাই কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। হ'ল দলং নিৰ্মাণৰ কাৰণে আমাৰ স্থানীয় বিধায়কগৰাকী বা আমাৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ যি ভূমিকা হ'ব লাগিছিল আমি সেই ভূমিকা দেখা নাই। আমি এটা কথা স্পষ্টভাৱে বিধায়কগৰাকী আৰু সাংসদগৰাকীক আমি ক'ব খুজিছোঁ মাজুলীবাসী ৰাইজৰ আবেগক লৈ ধেমালি নেখেলিব। বহুত হ'ল বহুত সহ্য কৰিলে মাজুলীবাসীয়ে আৰু নসহে। এই শিক্ষা স্বাস্থ্য আৰু আৰ্থসামাজিক উন্নয়নৰ প্ৰস্তাৱ যদি যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাম তাৎক্ষণিকভাৱে আৰম্ভ নহয় তেতিয়াহ'লে ইয়াৰ পৰিণতি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ভুগিবলৈ সাজু হৈ যাব। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববী আছে কি ক'ব এই মুহূৰ্তত আচলতে প্ৰতিবাদ হৈ আছে কিন্তু বৰ্তমান সময়তো দলঙৰ যি নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা আছিল যাবৰ বৰ্তমানলৈকে আৰম্ভ নিশ্চিতভাৱে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত এই প্ৰতিবাদী কাৰ্যসূচী আজি নিৰ্মাণ চলিত হৈছে আৰু আমিও এজন সচেতন নাগৰিক হিচাপে এই প্ৰতিবাদত আমি সহযোগিতা কৰাইছোঁ। কিন্তু এইটো এটা সময়ৰ উপযোগী প্ৰতিবাদ। প্ৰথম কথা হ'ল যে মাজুলী যোৰহাট সংযোগী দলং আমাক লাগিবই, এয়া হ'ল মাজুলীৰ আশা, এই মাজুলীৰ আবেগ। আৰু দ্বিতীয় কথাটো হৈছে কি যে এই যিটো আমাৰ দলঙত লৈ যিটো ৰাজনীতি কৰিছে এই ৰাজনীতিটো বন্ধ হ'ব। কাৰণ দলংখন আমাক মাজুলীত কিয় লাগে? আজি আভ্যন্তৰীণ জলপৰিবহন ব্যৱস্থাৰ যিটো দুৰৱস্থা এই দুৰৱস্থাটো যদি আজি বৰ্তমান সময়ত আপুনি চাই যে ঐতিহাসিক কমলাবাৰী ঘাট বন্ধ হৈ আছে বা ঘাট খৰালি হোৱাৰ লগে লগে এই ঘাটসমূহ বন্ধ হৈ যায়। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হৈছে এই যোৰহাট মাজুলী সংযোগী দলং। কিন্তু এই দলংখনৰ নিৰ্মাণৰ ক্ষেত্ৰত আজি আৰম্ভণিৰ পৰা এই কোম্পানীটোৱে প্ৰথম ইউপি ষ্টেট ব্ৰিজ কৰ্পৰেশ্যন আৰু BRCয়ে ইয়াৰ উত্তৰাধিকাৰ লাভ কৰিছিলে। আৰম্ভণিৰ পৰা তেওঁলোকে গেছালি লগাই কাম আৰম্ভ কৰিছিলে। আৰম্ভণিৰ সময়ত যেতিয়া তেওঁলোকে বিসংগতি আৰম্ভ কৰিছিলে তেতিয়াও আমি প্ৰতিবাদ আমি কৰিবলৈ বাধ্য হৈছিলোঁ। আৰু এতিয়া আজি 7 ছেপ্টেম্বৰ 2024 আজি 5 মাহ ধৰি এই কাম বন্ধ হৈ আছে। কিয় বন্ধ হৈছে তাৰ কোনো উত্তৰ নাই। আজি এই নিৰ্মাণ কিয় বন্ধ হৈ আছে আমি ৰজাগৃহৰ পৰা তাৰ কোনো উত্তৰ পোৱা নাই। আজিলৈ প্ৰতিবাদ কৰিছোঁ মাজুলীবাসীয়ে বিভিন্ন সময়ত ইয়াৰ উত্তৰ বিচাৰিছোঁ কিন্তু আমি ইয়াৰ উত্তৰ পাবলৈ আমি সক্ষম হোৱা নাই। গতিকে আমি ইয়াৰ প্ৰতিবাদস্থলীৰ পৰা এটা কথা স্পষ্টভাৱে সকিয়াই দিব বিচাৰিছোঁ যে মাজুলীবাসীৰ এই ৰাইজৰ আবেগক লৈ কেতিয়াও হাতালি খেলিব নালাগে। এয়া হ'ল মাজুলীবাসীৰ আবেগ। ইয়াত আচলতে দুইখন চৰকাৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰ দুইখন চৰকাৰে আচলতে আন্তৰিকতাৰে কাম কৰি এই নিৰ্মাণ সঠিক সময়ত 2024 সম্পূৰ্ণ কৰিব বাবে আমি দাবী নিশ্চিতভাৱে আন্তৰিকতাৰে কাম কৰে দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব লাগে। আৰু বিভিন্ন দল সংগঠনৰ ব্যক্তি আছে আমি মন্তব্য ল'ম। যিহেতু যি দুটা নিৰ্মাণকাৰী প্ৰতিষ্ঠান
ইউপি ষ্টেট ব্ৰিজ কৰ্পৰেশ্যন আৰু বদ্ৰী ৰায় কনষ্ট্ৰাকশ্যনে এই নিৰ্মাণৰ কাম ত্যাগ কৰাৰ পাছতে বৰ্তমান সময়ত স্থবিৰ হৈ আছে দলঙৰ নিৰ্মাণ কাৰ্য। আৰু এই কুচমুখী ছাত্ৰ সন্থা মাজুলী জিলা সমিতিৰ সভাপতিগৰাকী আছে, কি ক'ব? মাজুলীৰ আৱেগ জড়িত হৈ আছে দলংখনৰ হৈ, আৰু মাজুলীৰ আৱেগত চৰকাৰখনে হেতালি খেলি আছে। ছেপ্টেম্বৰ মাহৰ পৰা তেওঁলোকে কাম বন্ধ কৰি ৰাখিছে। যিসকল নিৰ্মাণকাৰী সংস্থাৰ অন্তঃকলনৰ বাবে এই দলঙৰ কাম বন্ধ হৈ আছে। এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া একো নাই, কিন্তু চৰকাৰখনে কৰিবলগীয়া বহুত আছে। যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ২৬ চনতে দলঙলৈ আহি মাজুলীত নিৰ্বাচনী প্ৰচাৰ কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। গতিকে সেই প্ৰতিশ্ৰুতি ক'ত গ'ল? সেই প্ৰতিশ্ৰুতি অহাৰ মাজুলীৰ আৱেগক লৈ এতিয়া হেতালি খেলি আছে চৰকাৰখনে। আমি এই প্ৰতিবাদস্থলীৰ পৰা এটা কথা আহ্বান জনাওঁ যে মাজুলীবাসী ৰাইজক যি আৱেগ, এই আৱেগক লৈ আপুনি হেতালি খেলা বন্ধ কৰক আৰু এই দলঙৰ কাম নিৰ্মাণ কাৰ্য অতি সোনকালে আৰম্ভ কৰক। দলঙৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে আৰম্ভ কৰিব লাগে। আৰু তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত মাজুলী জিলা ছাত্ৰ সন্থাই স্থানীয় লোক বিভিন্ন দল সংগঠনৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে দক্ষিণ পাটৰ দলং নিৰ্মাণ স্থলীত। আৰু বৰ্তমান যি স্থবিৰতা, এই স্থবিৰতাক লৈ চৰকাৰ প্ৰশ্ন উত্থাপন কৰিছে যে যি তথ্য প্ৰকাশ হ'ব লাগে যে দলঙৰ যি নিবিদা আপোনাৰ কথা কৈছিল, সেই দলঙৰ নিবিদা জানুৱাৰী মাহত সম্পূৰ্ণ হোৱাৰ কথা কৈছিল। কিন্তু বৰ্তমান জানুৱাৰী মাহত পাৰ হ'ল, কোনো ধৰণৰ তথ্য প্ৰকাশ পোৱা নগ'ল। গতিকে এই দলঙৰ কাম অতি শীঘ্ৰে যাতে আৰম্ভ হয় তাৰ বাবে মাজুলী জিলা সমিতি সদৌ মাজুলী জিলা সমিতিৰ ছাত্ৰ সন্থা আৰু স্থানীয় লোকে আহ্বান জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।